গোটেই ক্ষেত্ৰখন জ্যোতিপ্ৰসাদ ক্ষেত্ৰ আৰু কনকলতা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় হৈ গ'লে তাৰ যিটো দৃশ্য কলা আদি যিবিলাক বিভাগ হ'ব, সেইবিলাক জ্যোতিপ্ৰসাদ আগৰৱালাৰ গোটেই স্মৃতিটো আমি ইয়াত ধৰি ৰাখিব পাৰিম। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো আছে, আপোনালোকে যদি চাব যায়, কনকলতা শ্বহীদ হৈছিল জ্যোতিপ্ৰসাদৰ গানৰ প্ৰেৰণা। জ্যোতিপ্ৰসাদৰ গানে কনকলতাক শ্বহীদ হ'বলৈ প্ৰেৰণা দিছিল। গতিকে কনকলতাৰ আত্মা আৰু জ্যোতিপ্ৰসাদৰ আত্মাক আমি বিভক্ত কৰিব নোৱাৰোঁ। গতিকে জ্যোতিপ্ৰসাদৰ গোটেই সম্পত্তিখিনি আমি ৰাখোঁ। গোটেই ক্ষেত্ৰখনৰ নাম জ্যোতিপ্ৰসাদ ক্ষেত্ৰ হ'ব, বিশ্ববিদ্যালয়খনৰ নাম কনকলতা বিশ্ববিদ্যালয় হ'ব।